হৈ যাব নেকি ঠিক আছে ভাইটি লাইভটো আহিছে নে চা হেল্ল' 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 নাই হও লাইভটো চাচোন আহিছে নে নাই হা আহিছে ভাইটি আহিছে নে আৰু ক্লোজ দিব লাগিব নি চাচোন ঠিকে আছে আপোনালোকে শুনিছেনে বাৰু শুনিছেনে বাৰু যদি শুনিছে তেতিয়াহ'লে মই আজি জুবিনদাৰ চাৰ্জশ্বিটখনৰ ওপৰত এটা লাইভ দিব খুজিছিলোঁ শুনিছেনে নাই বাৰু ভাইটি চাইডে শুনিছে নাই অঁ তো শুনিছে নহয় আপোনালোকে শুনিছে মই আৰম্ভ কৰিব খুজিছোঁ আচলতে জুবিনদা সম্পৰ্কে মানুহৰ ইণ্টাৰেষ্ট কমিছে নেকি বাৰু কাৰণ জুবিনদাৰ চাৰ্জশ্বিটখন যে ওলালে তাৰপিছত আচলতে অসমত হাল্লা হ'ব লাগিছিলে কি দিলে চাবলৈ কিন্তু কিয় এতিয়ালৈকে এইটোক লৈ হুলস্থুল হোৱা নাই ভাইটি এইটো আমাৰ একেলগতে ইনষ্টাগ্ৰামতো লাইভ কৰি দিব পাৰিনে নহয় যদি পাৰে তেতিয়াহ'লে লাইভ দি দিয়া তাতো ইনষ্টাটো দি দিয়া মই আৰম্ভ কৰিব খুজিছোঁ আপোনালোকে যদি শুনিছে তেতিয়াহ'লে জুবিনদা সম্পৰ্কে মানুহৰ ইণ্টাৰেষ্ট বা আগ্ৰহ কমিছে নেকি বাৰু কাৰণ জুবিনদাৰ চাৰ্জশ্বিটখন ওলালে মই পাগলৰ দৰে হৈ আছিলোঁ চাৰ্জশ্বিটখন লাগে মই বিভিন্নজনৰ লগত খবৰ কৰিছিলোঁ মই আপোনাৰ চাৰ্জশ্বিটখন পাই গ'লোঁ বাকী ক'তো মই দেখিছোঁ যে মানুহবিলাকে চাৰ্জশ্বিটখন চাগে পাইছে কিন্তু পোৱাৰ পাছতো চাৰ্জশ্বিটখন চাগে পাইছে কিন্তু পোৱাৰ পাছতো চাগে তেখেতসকলে চাগে হেৰি কৰা নাই কি কয় আপোনাৰ চাৰ্জশ্বিটখন পাইছে যদিও তাৰমানে তেখেতসকলে হয়তো এইটো চাই দিয়া মই জুবিনদাৰ চাৰ্জশ্বিটখন পালোঁ কিন্তু মই দেখিছোঁ যে অসমত যিমান চাৰ্জশ্বিটখনক লৈ হুলস্থুল হ'ব লাগিছিলে যিমান জুবিনদাৰ চাৰ্জশ্বিটখনক লৈ গোটেই সংবাদ মাধ্যম পেপাৰ এইবিলাকত যেনে তেনে হ'লেও পাবলৈ চেষ্টা কৰিব লাগিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে মই দেখিছোঁ যে এতিয়ালৈকে সেই কথাটো হৈ উঠা নাই কিয় যে হৈ উঠা নাই সেইটো মোৰ কাৰণে বৰ আচৰিত কথা মই আপোনালোকক চাৰ্জশ্বিটখনত মানে কি ক'ম কওকচোন কোনকেইটা বস্তু আপোনালোকে জানিব খুজিব প্ৰথমতে আপোনালোকক কৈ লৈছোঁ যে জুবিনদাৰ যিখন চাৰ্জশ্বিট দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু SITৰ হেডজন মুন্না প্ৰসাদ গুপ্তা তেখেতে কৈছিলে যে এই চাৰ্জশ্বিটখন প্ৰায় 12,000 পৃষ্ঠাৰ তাৰপাছত মই যেতিয়া খবৰ কৰিলোঁ বিভিন্ন চ'ৰ্চৰ জৰিয়তে তাৰপাছত মই গম পালোঁ যে একচুৱেলি চাৰ্জশ্বিটখনৰ মূল যিটো অংশ বাকীবিলাক ধৰক ষ্টেটমেণ্ট এনেকুৱা ধৰণৰ বস্তুবিলাক মূল যিটো অংশ সেই অংশটো তাৰমানে ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট আণ্ডাৰ ছেকশ্যন 193 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 BNSS
in the court of Honorable Subjudicial Magistrate Kamrup Metro বুলি যিখন চাৰ্জশ্বিট দিছে চাৰ্জশ্বিট নম্বৰ 14/2025 ডেট 12/12/2025 আৰু এক্ট ভাৰতীয় ন্যায় সংহিতা 2023 আৰু যিকেইটা সেকশন লগাইছে গোটেই চাৰ্জশ্বিটখনত গোটেইবিলাকৰ ওপৰত যিকেইটা সেকশন লগাইছে সেই সেকশন কেইটা হ'ল 3 subsection 6 3 ভাৰতীয় ন্যায় সংহিতাৰ 3 subsection 7 3 subsection 8 61 subsection 2 103 subsection 1 105 238 308 subsection 2 318 subsection 4 আৰু 316 subsection 5 এইকেইটা BNSSৰ মানে ধাৰা ইয়াত লগাইছে টাইপ অফ ফাইনেল ফৰ্ম ৰিপৰ্ট চাৰ্জশ্বিট এটো আৰু নেম অফ কমপ্লেইনেন্ট শ্ৰী ৰাতুল বৰা 37 years ডেট অফ বাৰ্থ দি দিছে ফাদাৰ্স নেম শ্ৰী খগেশ্বৰ কলিতা এনেকুৱা এইবিলাক দৰকাৰ নাই এতিয়া মই সেইখিনি আপোনালোকক কৈ থাকিব খোজা নাই এটা চাৰ্জশ্বিটখনৰ মূল যিটো মানে ফাইনেল ৰিপৰ্ট যিটো ফাইনেল পুলিচ ৰিপৰ্ট যিটো চাৰ্জশ্বিটৰ যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশ্বিটখন প্ৰায় 12,000 পৃষ্ঠাৰ কিন্তু মূল ৰিপৰ্টটো একচুয়ালি 305 পৃষ্ঠাৰ 305 পৃষ্ঠাৰ মূল যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আকৌ মই যেতিয়া পঢ়িলো পঢ়োতে দেখিলো যে ইয়াত 292 পৃষ্ঠাৰ পৰাহে 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈহে আচলতে মূল কথাকেইটা আছে তেওঁলোকৰ বিৰুদ্ধে যিজন অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে অভিযোগসমূহ একচুয়ালি অকল এই 13 পৃষ্ঠাত আছে 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈ এই 13 পৃষ্ঠাত আছে আৰু যেতিয়া মই সেই হেৰিখন চালো সেই পৃষ্ঠাকেইটাও যেতিয়া পঢ়িলোগে গৈ তেতিয়াতো মই দেখি আচৰিত হলো যে আচলতে 6টামান পৃষ্ঠাতে মূল অভিযুক্ত 5 জনৰ বিৰুদ্ধে কথাকেইটা লিখা আছে তাকো পৃষ্ঠা মানে গোটেই পৃষ্ঠাটো নহয় গোটেই পৃষ্ঠাটোৰ যে মোবাইলটো যদি গোটেই পৃষ্ঠাটো বুলি ধৰো আপোনালোকে যিমানখিনি দেখি আছে তাৰ ইমানখিনি মানে এটা পৃষ্ঠাত আছে ইমানখিনি মানৰ হ'ব ইমান মান হ'ব কিমানখিনি মানে আপোনাৰ আছে তো গতিকে আচলতে চাৰ্জশ্বিটখন সেইকাৰণে মেইন একিউজ গিজনৰ বিৰুদ্ধে চাৰ্জশ্বিটখন প্ৰায় 6 পৃষ্ঠা মানৰহে হৈছে আৰু বাকি গিজনৰ বিৰুদ্ধে আৰু বাকি যিজন PSO দুজন আছে তেওঁলোকৰ বিৰুদ্ধে লগাইহে 13 পৃষ্ঠা হৈছে আৰু একেখিনি কথাকে পকাই বেলেগ বেলেগ ফৰ্মত আছে এতিয়া মূল কথাটো হ'ল যে চাৰ্জশ্বিটখন কিমান ডাঙৰ কিমান সৰু তাৰ ওপৰত একো কথা নাই ডাঙৰ হলেও কথা নাই সৰু হলেও কথা নাই মেইন বস্তুটো হ'ল কোৱালিটি কোৱান্টিটিটো কোনো কথা নাই এতিয়া চাৰ্জশ্বিটখন যেতিয়া মই একদম প্ৰথমৰ পৰা শেষলৈকে 305 পৃষ্ঠা মই কাভাৰ টু কাভাৰ বুলি যাক কয় আৰু প্ৰথমৰ পৰা শেষলৈকে যেতিয়া পঢ়িলো প্ৰথমৰ পৰা শেষলৈকে পঢ়িতো মই এটা বস্তু দেখিলো যে চাৰ্জশ্বিটখনত বেছিভাগ অকল এইখনত যিটো 305 পৃষ্ঠাত ইয়াত কি ডকুমেণ্ট মানে তেওঁলোকে ইয়াত দাখিল কৰিছে সেই কথাবিলাকেৰে গোটেইখন ভৰ্তি আচলতে ডিটেইলছ অফ প্ৰপাৰ্টিজ আৰ্টিকলছ ডকুমেণ্টছ ইনক্লুডিং ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ৰেকৰ্ডছ ৰিকভাৰ্ড এণ্ড চেজ ডিউৰিং দ্য ইনভেষ্টিগেশ্যন তাৰ যিটো তালিকা দিছে সেই তালিকাটোৰে গোটেইটো ভৰ্তি আছে একচুৱেলি সেইকাৰণে মই আপোনালোকক এতিয়া চাৰ্জশ্বিটখনত মূল কি বস্তু পাইছে
এটা হত্যাকাণ্ড বুলি প্ৰমাণ কৰিবৰ কাৰণে যি বস্তু পাইছে ইয়াত কিন্তু ষ্টেটমেণ্টখিনি নাই দেই গতিকে ষ্টেটমেণ্টবিলাকো ডেফিনেটলি এটা ইম্পৰ্টেণ্ট বস্তু কিন্তু অকল ষ্টেটমেণ্টেৰেতো আৰু চাগে এটা কেছত অকল ষ্টেটমেণ্ট এটা দিটো আৰু মানুহ এটাক হত্যাকাৰী বুলি প্ৰমাণ কৰিব নোৱাৰি যদিহে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স একো উলিয়াব নোৱাৰে মই ইয়াত চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স য'ত ঘটনা ঘটিছিলে তাত এইটো যে হত্যাকাণ্ড হয় সেইটো প্ৰমাণ কৰিবৰ কাৰণে কি ডকুমেণ্টছ আছে সেইটো চাইছিলোঁ প্ৰথমতে যেতিয়া কি ডকুমেণ্টছ আছে চালো তেতিয়া মই দেখিলোঁ যে ইয়াত হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব পৰাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যিবিলাক ডকুমেণ্ট তাৰ ভিতৰত হেৰিয়ে অনা মানে আপোনাৰ SITয়ে অনা আধা লিটাৰৰ পানী বটল এটা আছে আধা লিটাৰৰ পানী বটল 500 ml এটা পানী বটল আছে সেই যিটো আধা লিটাৰৰ পানী বটল সেইটোত মানে জুবিন দা য'ত মৃত্যু হৈছিলে সেইখন সাগৰৰ পৰা আধা লিটাৰ পানী বটল লৈ আহিছিলে মই আপোনালোকক গায়ে দিওঁ নেকি এইটো আপোনাক আধা লিটাৰ পানী বটল এইটো 21 নম্বৰ এণ্ট্ৰিত আছে পেজ নম্বৰ 38 38 নম্বৰ পেজৰ সিৰিয়েল নম্বৰ 21ত আছে 500 milliliter plastic bottle with label code start polar natural mineral water code end hoise unquote containing water from the place of occurrence tar pasot koise je eto CID PS Mr. MR Nong 304/25 collected by Sri Torun Goel IPS CDSP Titabar Assistant IO of SIT on 21 October dina collect কৰিছে sent to এটো আকৌ এই পানীখিনি পঠিয়াই দিছে CFSL Delhi এতিয়া আপোনালোকে নিশ্চয় গম পালে যে তেওঁলোকে এটা প্লাষ্টিকৰ বটলত 500 মিলিলিটাৰৰ এটা পানী লৈ আহিছে পানীৰ বটল আমাৰ জুবিন দা য'ত মৃত্যু হৈছিলে সাগৰখনৰ পৰা পানী এক বটল লৈ আহিছে 500 মিলিলিটাৰ সেই 500 মিলিলিটাৰৰ মই লগে অলপ কথাখিনি কৈ যাওঁ নেকি অকল তথ্যখিনি নিদিও লগতে কৈ যাওঁ আপোনালোকে আমনি যদি নাপায় কাৰণ জুবিন দাৰ কথাটো যদি আমনি পায়তো আৰু উপায় নাই আৰু কি কৰিম মই কথাকেইটা কৈ নগলেও আকৌ সবে বুজি নাপাব নহয় সেইকাৰণে মানে মই আপোনালোকক চিন্তাৰ খুৰাকৰ কাৰণে লগতে কৈ গৈছো যে য'ত তেওঁলোকে পানীৰ বটল এটা আনিলে 500 গ্ৰামৰ মই ভাবো যে তেওঁলোকে সেই পানীৰ বটলটো আনিব লাগিব সেইখিনি পানী আনিব লাগিব কাৰণ জুবিনদাৰ দেহত যেটো পানী পাইছিলে সেইটো পানীৰ লগত এটো পানী মিলিছে না নাই অৰ্থাৎ সেই সাগৰত মৰাটো হয়নে নহয় সেইটো প্ৰুফ কৰিব লাগিব ন কিন্তু যেতিয়া মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় ডকুমেণ্টবিলাক পঢ়ি আছিলোঁ আমাৰ দিল্লীৰ পৰা দিয়া যেটো CFSLৰ যেটো ডকুমেণ্ট পঢ়িছিলোঁ সেই ডকুমেণ্টত মই দেখিছিলোঁ যে জুবিনদাৰ মৃত্যুক লৈ তেওঁলোকে যেতিয়া চাইছিলে তেতিয়া এটা বস্তু জুবিনদাৰ দেহত পাইছিলে হেতুৰ নাম আছিল কি কয় কি নাম আছিল বুঢ়া হৈছে অলপ পাহৰি যোৱা হৈছে আজিকালি কি কয় আই ভাইটি কি পায় তাৰমানে এটা খেলুৱৈ নিচিনা এটা পদাৰ্থ পাইছিলে আপোনাৰ খেলুৱৈ নিচিনা পদাৰ্থ পাইছিলে সেই পদাৰ্থটো মানে এটা জীৱ সেই জীৱটো পাইছিলে সেই জীৱটো মই অলপ আগতে কৈ আছিলোঁ নহয় নামটো কি আছিলে মই মানে চৰ্দি জ্বৰ হৈ আছে কাৰণে পাহৰি গৈছোঁ কি আছিলে হা আপোনাৰ ডায়েটমছ পাহৰি গৈছিলোঁ দেই পাহৰি গৈছিলোঁ মানে একদম গাটো জ্বৰ হৈ আছে দেখিছেনে চৰ্দি লাগি আছে মূৰটো বিষাই আছে খুব হা মই মানে আজিকালি খুব সোনকালে সঘনে মোৰ অসুখ হয় বহুত দিন জেলত থকাৰ কাৰণে হা
জেলত বহুত কষ্ট পালোঁ ন এতিয়া মই আপোনালোকক যেটো কথা ক'ব খুজিছোঁ সেইটো হ'ল যে এই ডায়েটমছটো অনা দৰকাৰ আছিল সাগৰখনৰ পৰা যিখন সাগৰত য'ত জুবিনদাৰ মৃত্যু ঘটিছিলে সেই ডায়েটমছটো আৰু জুবিনদাৰ দেহত পোৱা ডায়েটমছটো ইয়াৰ আগতে CFSL এক্সপ্লেইন কৰি থৈছে কিমান ডায়েটমছ পাইছে এইবিলাক দেখুৱাই থৈছে এতিয়া মোৰ ধাৰণা যে জুবিনদাৰ মৃত্যু হোৱাৰ এটা প্ৰধান কাৰণ এই ডায়েটমছৰ অৱস্থিতি কিন্তু ইয়াত ডায়েটমছ কোনেও সংগ্ৰহ কৰা নাই এইটো এটা কল তাৰপিছত যি সময়ত 500 ml প্লাষ্টিকৰ বটল এটাত পানী আনিছে সেই সময়খিনিত তদন্তকাৰী বিষয়াসকলে কি সংগ্ৰহ কৰিব লাগিছিলে জানেনে মই মানে বহুত কেছ আছেতো মোৰ ওপৰত 165টামান কেছ আছে অনবৰতে মই কোৰ্টত গৈ থাকিব লাগে অনবৰতে মই কেছবিলাক ডিল কৰি থাকিব লাগে গতিকে আধা কিলোৰ নিচিনা হৈ গৈছো মই এইবিলাক লাগি মোক বহুতে সেইকাৰণে হাফ উকিল বুলিয়ে কয় তো এই যে মই কি কৰিলোঁ মই যেতিয়া ডায়েটম কি কয় মই যদি তদন্তকাৰী বিষয়া হিচাপে বস্তুটো চালোহেঁতেন তেতিয়াহ'লে মই কি বস্তু বিচাৰি আনিলোহেঁতেন প্ৰথম মই ছিংগাপুৰৰ পুলিচ অফিচাৰ্ছ আৰু মেজিষ্ট্ৰেট লগত লৈ মানে কম্পিটেণ্ট অথৰিটিক লগত লৈ মই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰৰ পৰা মাতি পঠিয়াইছে বুলিয়ে কৈছিলে কিন্তু আশ্চৰ্যকৰভাৱে ইয়াত ছিংগাপুৰৰ কোনো অফিচাৰৰ নাম নাই যাৰ লগত তেওঁলোকে সাগৰৰ পানীটোপা আনিবলৈ গৈছিলে মই দেখা নাই অন্ততঃ এই 305 পৃষ্ঠাত এতিয়ালৈকে দেখা নাই থাকিবও পাৰে মই নাজানো পিছত কিন্তু দেখা নাই মই দ্বিতীয়তে যে যিখন ইয়াতত এই ঘটনাটো ঘটিছিলে সেই ইয়াতখন যেতিয়া তদন্ত চলি থাকে তেতিয়া সেই ইয়াতখন জব্দ কৰিব লাগিব জব্দ মানে সিল কৰিব লাগিব সিল কৰি বেলেগ মানুহ সোমাব নোৱাৰা কৰি থব লাগিব সেইটো যিহেতু ছিংগাপুৰতো এটা কেছ চলি আছে ডেফিনেটলি সেইটো পৰা গ'লহেঁতেন কিন্তু এওঁলোকে গৈছেই দেৰিকে 19 ছেপ্টেম্বৰত আমাৰ জুবিনদা মৰিছে মৃত্যু হৈছে এখেতসকল গৈছে 21 অক্টোবৰত আৰু এইটো দিছে আপুনি দেখিলে এখেতসকলে 21 অক্টোবৰত গৈছে এইটো 21/10/2025 না 20 অক্টোবৰত গৈছে তেখেতসকল 21 অক্টোবৰত তেওঁলোকে এইটো সংগ্ৰহ কৰিছে গতিকে এইটোৰ পৰা মানে কথাটো হ'ল যে ইমান দেৰিকে গৈছে কিন্তু তেওঁলোকে ইয়াত ক'তো দিয়া নাই যে সেই জাহাজখন সিল কৰা হৈছে তাৰ ডকুমেণ্টটো নাই দুই সেই জাহাজখনৰ তাত উঠিবৰ কাৰণে যিটো টিকেট লাগে মইতো ইয়াত ক'তো টিকেটটো দেখা নাই তিনি জাহাজখনত উঠি ফ্ৰী ডাইভিং কৰা বুলি কয় জুবিনদাই যিটো মানে হাতুৰ দিছিলে এইটো ফ্ৰী ডাইভিং কৰা বুলি কয় ফ্ৰী ডাইভিং কৰিবৰ কাৰণে যিটো পাৰ্মিশ্যনৰ কাগজ থাকে ফৰ্ম এখন ফিল আপ কৰিব লাগে সপ্তাহতে এনেকৈ সাগৰত এনেকুৱা ফৰ্মেল যদি হাতুৰ দিবলৈ হয় তেতিয়াহ'লে সেইখনৰ কপি মই ইয়াত দেখা নাই ক'তো সেইটোৰ কপি ইয়াত উপস্থিতি নাই তাৰ পাছত আটাইতকৈ ডাঙৰ কথা যে জাহাজখনৰ পৰা সেই জাহাজখনতো চিচিটিভি কেমেৰা থাকিবই আমাৰ ইয়াতে থাকে জাহাজবিলাকত সেইখনতো একদম ছিংগাপুৰৰ জাহাজ গতিকে তাততো চিচিটিভি কেমেৰা থাকিবই আৰু তাত বেছিকেলি তাত টুৰিষ্টৰ কাৰণে ৰখা হৈছে চাগে চিচিটিভি কেমেৰা থাকিব চিচিটিভি কেমেৰাৰ ভিজুৱেলছ কিন্তু ইয়াত ক'তো তাৰ পৰা ছিংগাপুৰৰ পৰা সেই জাহাজৰ চিচিটিভি কেমেৰাটো বাদ দিয়ক অন্য ঠাইৰো চিচিটিভি কেমেৰাৰ ভিজুৱেলছ আনিছে বুলি ক'তো লিখা নাই এতিয়া সেইটোতো নকৰিলে তাৰ পাছত ইয়াতৰ যিজন কেপ্টেইন মই ভাবোঁ যে তেওঁলোকৰ অফিচাৰৰ সন্মুখত কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট ল'ব লাগিছিলে কিন্তু ইয়াত কোনো কেপ্টেইনজনৰ ষ্টেটমেণ্টৰ কথা মই উল্লেখ পোৱা নাই ক'তো মই পোৱা নাই এতিয়ালৈকে অন্ততঃ কাইলৈ পৰহিলে আৰু গোটেই 1200 পৃষ্ঠাটো যদি চাবলৈ পাওঁ তেতিয়াহ'লে বেলেগ কথা আৰু কিন্তু নাই মই যিটো দেখিছোঁ
কেপ্টেইনজনৰ যেনেকৈ ষ্টেটমেণ্ট নাই, বাকীবিলাকৰ ষ্টেটমেণ্ট নাই তাৰ কৰ্মচাৰীসকলৰ। তাত যিটো ৰেস্কিউ টিমে তেওঁক উদ্ধাৰ কৰিছিলে পানীৰ পৰা, সেইটো টিমৰ হেৰি নাই। যিখনে এম্বুলেঞ্চত লৈ গৈছিলে সেইটোৰ কোনো প্ৰুফ নাই। সেইটো কোনো প্ৰুফ নাই। তেওঁলোকৰ মানে এম্বুলেঞ্চখনৰ মানুহৰ কোনো ধৰণৰ ষ্টেটমেণ্ট লোৱা নাই। তাৰপিছত য'ত পষ্টমৰ্টেম কৰিছিলে, পষ্টমৰ্টেম কৰা ডাক্তৰকেইজনৰ কোনো ষ্টেটমেণ্টৰ মই দেখা নাই ইয়াতে নথিত। গতিকে মই বুজি পোৱা নাই যে তেওঁলোকে কি কালেক্ট কৰি আনিলে তাৰ পৰা, কি আনিলে। না এভিডেন্স আনিলে, না ডকুমেণ্টছ আনিলে, না ষ্টেটমেণ্ট আনিলে, কি আনিলে তেওঁলোকে। একেদৰে হোটেলখনৰ পৰা আনিব লাগিছিলে, সেইটোও নাই। কি আনিলে তেওঁলোকে, এইটো কি এনকুৱাৰী হ'ল আপোনালোকে নিজে কওক। আৰু সদায় এনকুৱাৰী কৰিবলৈ যাব লাগিব আইঅ'। এতিয়া SITৰ মুৰব্বীজন গৈছে, মই নাজানো SITৰ সেইটো পঢ়ি চোৱা নাই বাৰু মই, কিন্তু তথাপিও মই যিমান দূৰ জানো যি কমিটি বনাই দিলেও আইঅ'জন থাকিবই লাগিব বা CIOজন। একজনো যোৱা নাই তালৈ, গ'ল। এতিয়া এইবিলাক কথা কৈ থাকিলে আৰু কি কি বস্তু পালে, দৰকাৰী আৰু কি কি বস্তু পালে। ইয়াত তেওঁলোকে অনা দৰকাৰী বস্তুটো হ'ল এটাই, সেইটো হ'ল তেওঁলোকে এটা ভিডিঅ' কৰি আনিছে সেই জাগাটোৰ, জুবিন দা মৃত্যু হোৱা জাগাটোৰ এটা ভিডিঅ' কৰি আনিছে। আৰু যিটো ঠাইত এই ঘটনাটো ঘটিছে কৈছে যে সেইটো ঠাইত ক্ৰাইম চিন মেপ এটা বনাই আনিছে। সেইটো আনিছে ক্ৰাইম চিন মেপ ইন 3x4 পেপাৰ, ইঞ্চি পেপাৰ চাগে এইটো, কেপ্ট ইন এ প্লাষ্টিক ষ্ট'ৰেজ টিউব। এইটোৱে আনিছে আৰু ক্ৰাইম চিন মেপ ইন ছফ্ট কপি, তাৰ ছফ্ট কপি এটা আনিছে। সেই যিটো মেপটো বনাইছে তাৰ ছফ্ট কপি এটাও বনাই আনিছে, মানে কম্পিউটাৰ এৰিয়াত পাই আনিছে। আৰু তাৰপিছত 104 নম্বৰৰ ক্ৰাইম চিন ভিজিট ভিডিঅ' ইন সাক্ষ্য নামৰ চাগে তেওঁলোকৰ কিবা এটা ৱেবছাইট আছে নেকি, সেইটোত ক্ৰাইম চিনৰ ভিজিট হেৰি এটা বনাই আনিছে, 6 পেজেছৰ চিন ভিজিট ভিডিঅ', 6 পেজেছ বুলি কৈছিলো। SIT টিম ভিজিট টু ক্লাৰ্ক কুৱে এট পালছে লাইফ ছিংগাপুৰ এণ্ড ভিডিঅ'গ্ৰাফি ডন ভাইট SIT। এইটোৱে তেওঁলোকে মানে এটা ভিডিঅ' বনাই আনিছে। অকল সেইটো ঠাইত আমি যেনেকৈ ফুৰিবলৈ গ'লে এটা ঠাইত ভিডিঅ' এটা বনাও নে নাই, তেনেকৈ তেওঁলোকে এটা ভিডিঅ' বনাই আনিছে। গতিকে এই বস্তুটোৰ পৰা মই চাৰ্জশ্বিটখনৰ এই ডকুমেণ্টবিলাকৰ পৰা দেখিলোঁ যে আমাৰ SITয়ে একচুৱেলি ছিংগাপুৰৰ পৰা একোৱে আনিব নোৱাৰে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে আমি এমলেটৰ জৰিয়তে আনিম, মানে আমাৰ যিখন বুজাবুজিৰ চুক্তি আছে সেইখনৰ জৰিয়তে। ইয়াততো এমলেটৰ চাৰ্জশ্বিট দি দিলে, এমলেটৰ জৰিয়তে এটাও ডকুমেণ্ট ইয়াত নাই। বৰং জুবিন দাৰ ৱাইফৰ পৰা, গৰিমা গাৰ্গৰ পৰাহে কেইটামান বস্তু ইয়াত লোৱা দেখুৱাইছে। দৰকাৰী বস্তুকেইটাতো গোটেইকেইটা গৰিমা গাৰ্গৰ পৰাই লৈছে। গৰিমা গাৰ্গৰ পৰা পাইছে। এইটো কি কি পাইছে গৰিমা গাৰ্গৰ পৰা? ইন্টিমেশ্যন চাৰ্টিফিকেট ফ্ৰম হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ ডেটেড 28/9/2025 ৰিগাৰ্ডিং মৰ্টেল ৰিমেইনছ অফ লেট জুবিন গাৰ্গ। এইটো আৰু আপোনালোকে জানিছে তেখেতৰ মৃতদেহটোৰ ইন্টিমেট চাৰ্টিফিকেট যে এইটো ইয়াত মৰা চাৰ্টিফিকেট হয়। ফৰ্ম অফ ৰেজিষ্ট্ৰেশ্যন অফ ডেথ অফ ইণ্ডিয়ান চিটিজেন 153/2025 in the name of late Jubin Garg from the High Commission of India, Singapore. A form kon paise dead body. Death certificate issued by the Republic of Singapore. Ekhon death certificate paise. Ekhine Jubin Dar wife ok disile. Certificate from the Health Science Authority Singapore stating that deceased Jubin Garg is presently infectious from COVID-19.
dated 29/2025 আৰু আহিবৰ সময়ত ডেড বডিটোৰ লগত এখন চাৰ্টিফিকেট দিছিলে যে এই ডেড বডিটো COVID-19 হৈ আছে জুবিনদাৰ ডেড বডিটোত আমাৰ কোভিড বেমাৰটো যে COVID-19 বেমাৰটো লাগি আছে তাৰ বাহিৰে একোৱেই নাই ইয়াতে হত্যাকাণ্ড বুলি ক'বলৈ ঘটনাস্থলীৰ পৰা হত্যাকাণ্ড বুলি প্ৰুফ কৰিবৰ কাৰণে যিবিলাক বস্তু আনিব লাগে মইতো ইয়াত একো নেদেখিলো এতিয়া মই আহো যে এই গোটেই ডকুমেণ্টবিলাক মই সব গাই থকা নাই এটা দুটা দেখুৱাই দিলোঁ আপোনালোকক এই গোটেই ডকুমেণ্টবিলাক চাই গোটেই ডকুমেণ্টবিলাক পঢ়া শুনা কৰি গোটেই এনকুৱাৰী কৰি লাষ্টত যিটো ৰিপৰ্ট দিলে 305 পৃষ্ঠাৰ তাৰ ভিতৰত একদম যিকেইটা চাৰ্জ যিকেইটা মানে একদম মানে এইকেইটাই অপৰাধ কৰিলে বুলি আমি সাক্ষী প্ৰমাণ পালোঁ বুলি ক'লে কি কি সাক্ষী প্ৰমাণ পালোঁ বুলি ক'লে জানেনে মই ইংৰাজীত পঢ়ি দিম নে অসমীয়াত পঢ়ি দিম মই অসমীয়া অনুবাদ কৰি থৈছোঁ আপোনালোকৰ কাৰণে 292 পেজৰ পৰা আছে 292 পেজৰ পৰা আছে মই গোটেইখিনি আপোনালোকক অসমীয়া অনুবাদ কৰি গাই দিব পাৰোঁ কিন্তু এইখন আপোনালোকেও চাগে আমনি পাব মই নাজানো জুবিন গাৰ্গৰ প্ৰতি ইণ্টাৰেষ্টটো চাগে বহুত মানুহে হেৰুৱাইছে কিয় যে এনেকুৱা হৈছে মই বুজি পোৱা নাই আমাৰ আকৌ টোপনি নাহে জুবিন গাৰ্গ বুলি ক'লে আমি আৰু ফাঁকি থাকি নাই আমাৰ লগত যিটো আৰু 294ত সিদ্ধাৰ্থ শৰ্মা পেজ নাম্বাৰ 294ত সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি কি সাক্ষীৰ প্ৰমাণ পালে এইকেইটা লিখি দিছে লিখিছে and whereas the state government of Assam reported that the details of the evidence দেখিছে না সাক্ষ্য প্ৰমাণ যিখিনি পালে একদম আৰু এভিডেন্স পাই গ'ল আৰু found against each accused প্ৰত্যেকজন একিউজৰ বিপৰীতে কি পালে for each section যিকেইটা এই সেকশনবিলাক যিবিলাক অপৰাধবিলাকৰ সেকশনবিলাক মানে হেৰি কৰিব নিৰ্ধাৰণ কৰিব to be prosecuted are as under serial number name of accused details of evidence কি পাইছে serial number 1 নম্বৰত আছে A1 accused one মানে হল সিদ্ধাৰ্থ শৰ্মা কৈছে এনেকে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ কেইটা পাইছে বুলি কৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 1 2 3 কে লিখা নাই দেই নটা এটোত খালি আগফালে এটা গুটিয়ে দি দিছে ব্ল্যাক স্পট এটা নটা পাইছে এই নটা যেটো পাইছে এই নটাটোত তাৰমানে কি হৈছে জানে নে নটা বাক্য আছে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই চাৰ্জশিটখনত অকল নটা বাক্যই একচুৱেলি ফাইনেলি লিখা হৈছে এটা মই যদি প্ৰথম বাক্যটো পঢ়ি দিওঁ তাত লিখিছে causing the state of intoxication to victim and to swim under an intoxicated and stuporious state with impaired coordination and reflexes ইয়াৰ এটো কি ক'লে তাৰমানে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ক'লে ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ সেই নিচাগ্ৰস্ত আৰু অচেতন অৱস্থাত হাতুৰিবলৈ দিয়া সাক্ষ্য প্ৰমাণ কি পালে তেওঁ নিচাগ্ৰস্ত মদ খোৱালে আৰু সেই নিচাগ্ৰস্ত আৰু অবচেতন অৱস্থাতে তেওঁ হাতুৰিবলৈ দিলে বুজিছেনে এইটোৱে কৰিলে দুই লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিলে লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিলে আপোনালোকে মই কৈ দিছোঁ দেই আপোনালোকে নিজে শুনি লওক সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত উঠা মানে সাক্ষ্য প্ৰমাণ একদম যিকেইটা প্ৰমাণ পালে সেইকেইটাও কথাও মই গাই দিম অসমীয়াত গাই দিম আপোনাৰ খেৰিয়াৰ অমৃত প্ৰভাৰ বিৰুদ্ধে উঠা কথাকেইটাও গাই দিম দৰকাৰ হ'লে যদি আপোনালোকৰ ধৈৰ্য আছে আৰু শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে যিখিনি সাক্ষ্য প্ৰমাণ পালে সেইকেইটাও মই গাই দিব পাৰিম মই অসমীয়াত অনুবাদ কৰি লৈছোঁ শ্যামকানু মহন্তৰ বিৰুদ্ধে উঠা সাক্ষ্য প্ৰমাণকেইটাও মই গাই দিম আপোনালোকে যদি বিচাৰে
ইমান যদি সময় থাকে অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেওতো আছে মোৰ লগত আৰু সন্দীপন গাৰ্গৰটো মই অনুবাদ কৰি লৈছোঁ দুটা এটা আক্ষৰিক অনুবাদ কৰা নাই একেবাৰে দীঘলীয়াকৈ অনুবাদ কৰা নাই মূল কথাটোৰ অনুবাদ কৰি অৰ্থটো ধুনীয়াকৈ বুজিব পৰাকৈ সহজভাৱে কৰি দিছোঁ এতিয়া চাৰ্জশ্বিট নম্বৰ 14/2025 এই চাৰ্জশ্বিটৰ পৃষ্ঠা নম্বৰ 294 একিউজ নম্বৰ 1 সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা মূল সাক্ষ্য প্ৰমাণকেইটা মই গাই দিম একেলগতে 9টা গাই দিম এই 9টা সাক্ষ্য প্ৰমাণ গোৱাৰ পাছত আপোনালোকে মোক ক'ব মই আপোনালোকৰ পৰা শুনিম যে এই সাক্ষ্য প্ৰমাণকেইটা পোৱাৰ পাছত সেই মানুহজনক ফাঁচি দিব পৰা বা মৃত্যুদণ্ড দিব পৰা যাবনে নাই যিকোনো এজন আপোনালোকে উকিল হ'লেও মোক ক'ব আপোনালোক সাধাৰণ আমাৰ নাগৰিক হ'লেও মোৰ নিচিনা সাধাৰণ নাগৰিক হ'লেও ক'ব যদি কোনোবা বেলেগ ওকালতি পঢ়ি থকা মানুহ হ'লেও ক'ব বা ইণ্টেলেকচুৱেল হ'লেও আপোনালোকে ক'ব বা যিকোনো হওক পুৰুষ হওক মহিলা হওক আপোনালোকে মোক ক'ব মই 9টা একেৰাহে গাই দিছোঁ দেই অসমীয়াত মই মাজত ইণ্টাৰাপ্ট কৰি নাথাকোঁ 9টা গাই দিছোঁ এই 9টা কথা শুনি আপোনালোকে মোক কওক যে সিদ্ধাৰ্থ শৰ্মাই এই 9টা অপৰাধ কৰাৰ কাৰণে ফাঁচি হ'বনে নহ'ব বা মৃত্যুদণ্ড হ'বনে নহ'ব আপোনালোকে নিজে ক'ব মই কিন্তু এই প্ৰশ্নটোৰ উত্তৰ সুধিম আকৌ আপোনালোকক 1-2 বুলি নাই মই 1-2 বুলি এইকাৰণে গাই গৈছোঁ তেতিয়া আপোনালোকৰ মানে 1-2 বুলি নাই মই কৈছোঁ নহয় ক'লা স্পট গুটি এটাহে আছে মই 1 কৈছোঁ 1 ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ নিচা খোৱালে তাৰমানে মদ খোৱালে সেই নিচাগ্ৰস্ত আৰু অৱচেতন অৱস্থাত সাঁতুৰিবলৈ দিয়া এইটো কৰোৱাৰ কাৰণে তেখেতৰ ফাঁচি হ'বনে নহ'ব লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া এইটো 2 3 চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া জুবিন গাৰ্গৰ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই ভুক্তভোগীক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত একিউজ নম্বৰ 1 অৰ্থাৎ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা নিজে উপস্থিত আছিল সেই পৰামৰ্শ দিওঁতে এইটো 3 গ'ল 4 ভুক্তভোগীৰ মৃগী ৰোগ এপিলেপছিৰ ইতিহাস থকাৰ পাছতো যাত্ৰাৰ বাবে চিকিৎসাগত সুস্থতাৰ প্ৰমাণপত্ৰ নোলোৱা এই যে বিদেশলৈ যাত্ৰা কৰিছে তাৰ কাৰণে মেডিকেল চাৰ্টিফিকেট নোলোৱা তাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যুদণ্ড এই কথাকেইটা মই এটা এটাকৈ কৈ গৈছোঁ আপোনালোকে ৰিলেট কৰি যাব পৰাকৈ ভুক্তভোগীৰ বমি হোৱা আৰু মৃগীৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰা এইটো 5 নম্বৰ তাৰমানে আপোনালোকে জানে চাগে যে জুবিনদাৰ পানীত হেৰিয়াৰ বমি হৈছিলে যে পানী যেতিয়া খাই আছিলে তেতিয়া বমি হৈছিলে তেতিয়া সেইটোক মানে যে চিজাৰৰ লক্ষণ বুলি নধৰি মৃগী ৰোগৰ লক্ষণ বুলি নধৰি তাৰ যিটো মৃগী ৰোগৰ যিটো চিজাৰ হয় সেইটোৰ লক্ষণ বুলি নধৰি সেই বমি হোৱাটোক কেৱল গেষ্ট্ৰিকৰ লক্ষণ বুলি ইগনোৰ কৰি থাকিলে অৱহেলা কৰি থাকিলে এইটো 5 নম্বৰ ভুক্তভোগীৰ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু তেখেতৰ পৰা সৰ্বাধিক আৰ্থিক লাভালাভৰ চেষ্টা কৰা ভুক্তভোগীক ৰিটায়াৰমেণ্ট বুলি কৈছে দেই এইটো এনেকৈ কৈছে এইটো মই ৰিটায়াৰ শব্দটো আছে কাৰণে মই গাই দিওঁ নহ'লে আকৌ এইটো এনেকৈ বুলি কৈছে এইটো মেকিং প্লেনছ টু ৰিটায়াৰ দ্য ভিক্টিম এইটো ৰিটায়াৰ মানে মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া নে ৰিটায়াৰমেণ্ট কৰোৱা তেওঁৰ কাম কাজৰ পৰা সেইটো মই নাজানো ৰিটায়াৰ দ্য ভিক্টিম এণ্ড মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইন আউট অফ হিম আৰু তেওঁৰ পৰা আটাইতকৈ বেছি ফাইনেন্সিয়েল আৰ্থিক লাভালাভৰ চেষ্টা কৰা তাৰপাছত শেহতীয়াভাৱে মহাবীৰ একুৱা এনেকুৱা এটা হেৰি খুলিছিলে নহয় এইটো সিদ্ধাৰ্থ শৰ্মাই এই পানী বনোৱা কেন্দ্ৰ শেহতীয়াভাৱে মহাবীৰ একুৱা হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা জুবিনদাৰ ইনকামটো এইটো 7 নম্বৰ ক'লো
8 নম্বৰ, ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা। 9, বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাব দে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া। ইনষ্টিগেটিং অল আদাৰ্ছ অলছ' নট টু গ' টু ছেভ দ্য ভিক্টিম, যেতিয়া বিপদত পৰিছিলে তেওঁক বচাবলৈ নাযাবলৈ কৈছিলে বুলি কৈছে। নট টু গ' টু, এইটো তেনেকুৱা ধৰণে মানে কি কয় মানে আপোনাৰ ইনষ্টিগেট কৰিছিলে, উচতনি দিছিলে, মানে নাযাবলৈ আৰু হেৰি কৰিছিলে, আহ্বান জনাইছিলে। হোৱাইল ইন ডেঞ্জাৰ, যেতিয়া তেওঁ বিপদত পৰিছিল, বাই ছেইং, কৈছিলে যাব দে তেওঁক মানে সাঁতুৰিব দে এনেকৈ কৈ আছিলে। হুইচ মিনছ লেট হিম গ', তেওঁক যাব দিয়া। এতিয়া মই আপোনালোকক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পোৱা প্ৰমাণকেইটা গাইছিলোঁ। এইটোক এভিডেন্স বুলি কয়, সাক্ষ্য প্ৰমাণ, একদম তেওঁৰ বিৰুদ্ধে পোৱা প্ৰমাণ। এই গোটেই সাক্ষ্য প্ৰমাণ যে 9টা মই গাই দিলোঁ, এই 9টা প্ৰমাণ গাই দিয়াৰ পাছত মোক কওক যে এই 9টা প্ৰমাণৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি হ'ব নে নহ'ব? মই আপোনালোকৰ পৰা সুধিম এতিয়া দেই, অকল মোৰ পৰা শুনি থাকিলে নহ'ব। আপোনালোকে জুবিন দাক যদি ভাল পায় কওক ভাই, এনেই ধেমালি কৰি নাথাকিব। মই আকৌ কৈছোঁ, আকৌ 9টাটোক মই আকৌ এবাৰ গাই দিম। আপোনালোকে নিজে কওক এতিয়া যে চাৰ্জশ্বিট নম্বৰ 14, 2025 SITৰ যিখন চাৰ্জশ্বিট, পৃষ্ঠা নম্বৰ 294, যিটো 305 পৃষ্ঠাৰ যিটো ফাইনেল চাৰ্জশ্বিটৰ, তাত A1 অভিযুক্ত নম্বৰ 1 সিদ্ধাৰ্থ শৰ্মাই 103 মৃত্যুদণ্ডৰ মানে মৃত্যুদণ্ড যিটো ধাৰাই মৃত্যুদণ্ড দিয়ে, সেই মৃত্যুদণ্ড দিবৰ কাৰণে পোৱা 9টা প্ৰমাণ মই আকৌ আপোনালোকক দি দিছোঁ। আণ্ডাৰ ছেকশ্যন 103, 103 নম্বৰ ধাৰা BNSSৰ অধীনত এই যে তেওঁ মৃত্যুদণ্ড পাব, তাৰ কাৰণে 9টা প্ৰমাণ পাইছোঁ বুলি কৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। এই 9টা প্ৰমাণ মই ৰিপিট কৰি দিম, আৰু ৰিপিট কৰাৰ পাছত আপোনালোকে মোক কওক যে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি হ'ব নে নহ'ব। 1, কজিং দ্য ষ্টেট অফ ইনটক্সিকেশ্যন, তাৰমানে তেওঁক মদ খাবলৈ দিছিলে, নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈছিলে, টু ভিক্টিম যিজন আমাৰ জুবিন দা, এণ্ড টু ছুইম আণ্ডাৰ এন ইনটক্সিকেটেড, একদম তেনেকুৱা মদ খোৱা অৱস্থাতে, নিচা অৱস্থাতে তেওঁক সাঁতুৰিবলৈ দিছিলে, এণ্ড ষ্টুপৰিয়াছ ষ্টেট উইথ ইম্পেয়াৰ্ড কোঅৰ্ডিনেশ্যন এণ্ড ৰিফ্লেক্সেছ, তেওঁ এনেকুৱা অৱচেতন নিচিনা অৱস্থা এটা হৈ গৈছিলে যে তেওঁ নিজকে কোঅৰ্ডিনেট কৰিব নোৱাৰা এটা অৱস্থালৈ গুচি গৈছিলে। তেনেকুৱা অৱস্থাত একচুৱেলি তেওঁক সাঁতুৰিবলৈ দিছিলে। আপোনালোকে নিজে কওক যে 18 বছৰ ওপৰৰ এজন মানুহ, সেই মানুহজনক, প্ৰাপ্তবয়স্ক এজন মানুহক মানে প্ৰায় 10 নে 15জন মানুহৰ সন্মুখত যেতিয়া সাঁতুৰিছিলে, সেই মদ খুৱাই এনেকৈ সাঁতুৰিবলৈ দিয়াৰ কাৰণে তেওঁৰ ফাঁচি বা মৃত্যুদণ্ড হ'ব নে নহ'ব? আপোনালোকে নিজে কওক এতিয়া। এইটো চব প্ৰমাণ আছে বুলি ধৰিলোঁ, প্ৰমাণবিলাকতো আকৌ বেলেগ কথা। প্ৰমাণ যদি আছেও তেতিয়াহ'লে হ'ব নে নহ'ব আপোনালোকে নিজে কওক। 2, লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিছিল। 3, causing the victim to swim in the sea against the medical opinion. ডক্টৰ হিতেশ বৰুৱা বুলি ডাক্তৰজনে কৈছিলে যে এওঁক পানী আৰু জুইৰ ওচৰলৈ নিব নালাগে, কাৰণ মৃগী ৰোগ আছে। মৃগী ৰোগ মানে জানে না, এপিলেপচি আৰু মৃগী ৰোগ, অসমীয়া কোনে নাজানে যে পানী আৰু জুইৰ ওচৰলৈ যাব নালাগে।
সেইটো পৰামৰ্শ দিছিলে আৰু সেই পৰামৰ্শ দিয়া কথাটো হেৰিয়ে জানে কি কয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মাই গতিকে তেনেকুৱা অৱস্থাত তেওঁ কেনেকৈ চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে হাতিবলৈ দিয়াৰ কাৰণে তেওঁৰ মৃত্যুদণ্ড হ'ব নে নহ'ব 4 ভুক্তভোগীৰ মৃগী ৰোগৰ ইতিহাস থকাৰ পাছতো যাত্ৰাৰ বাবে চিকিৎসাগত সুস্থতাৰ প্ৰমাণপত্ৰ মেডিকেল চাৰ্টিফিকেট ছিংগাপুৰলৈ নোলোৱাৰ কাৰণে তেওঁৰ মৃত্যুদণ্ড হ'ব নে নহ'ব ভুক্তভোগীৰ বমি হৈছিলে যেতিয়া ভিক্টিমৰ মানে আপোনাৰ সাগৰত সাঁতুৰি থাকোঁতে যেতিয়া বমি হৈছিলে সেটোক মানে এপিলেপসিৰ সিজাৰৰ লক্ষণ বুলি গণ্য নকৰি সেটো সাধাৰণ গেষ্ট্ৰিকৰ সমস্যা বুলি গণ্য কৰাটো ফাঁচীৰ কাৰণ হ'ব পাৰিব নে নোৱাৰিব ভুক্তভোগীৰ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু তেখেতৰ পৰা সৰ্বাধিক আৰ্থিক লাভৰ চেষ্টা কৰা তেওঁক ৰিটায়াৰ কৰা বুলি কৈছে মই এইটো মই শেষ কৰিবলৈ বুলিয়ে কৈছোঁ ৰিটায়াৰটো মেকিং প্লেনছ টু ৰিটায়াৰ দ্য ভিক্টিম তেওঁক কামৰ পৰা ৰিটায়াৰ কৰিব কৈছিলে নে জীৱনৰ পৰা ৰিটায়াৰ কৰিব কৈছিলে এণ্ড মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইন আউট অফ হিম সেই মানুহজনৰ পৰা বহুত টকা পইচা লাভ কৰিবলৈ কৈছিলে লাভালাভ উঠাব খুজিছিলে এইটোৰ কাৰণে তেওঁ হেৰি হ'ব নে নহ'ব ফাঁচি হ'ব নে নহ'ব এতিয়া ভুক্তভোগীৰ ৰিটায়াৰমেণ্টৰ কাৰণে কাম কৰা পৰিকল্পনা কৰা আৰু সৰ্বাধিক তেওঁৰ পৰা আৰ্থিক লাভালাভ লুটা এইটোৰ কাৰণে তেওঁ ফাঁচি হ'ব নে নহ'ব শেহতীয়াভাৱে মহাবীৰ তাৰপিছত জুবিনদাৰ পইচা মহাবীৰ একুৱা নামৰ পানী হোটেল হেৰিটেজ খুলিবৰ কাৰণে আৰু পৰিবহণ ব্যৱসায় ট্ৰেন্সপৰ্টেশ্যনত লগোৱাৰ কাৰণে এইটো ফাঁচীৰ কাৰণ হ'ব নে নহ'ব নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা কি বুলি কৈছে ফেইলিং টু ডু অল দ্য ডিউটিজ উইথ ৰেছপেক্ট টু দি ভিক্টিম তেওঁৰ কাৰণে কৰিবলগীয়া কামকেইটা নকৰাৰ কাৰণে আৰু বিপদত পৰা সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা মানে কৈছে যে যেতিয়া মানুহজনে সাঁতুৰি আছে তেতিয়া এই যাব দে বুলি কৈ আছে মানে যে সাঁতুৰি যেতিয়া আছে তেতিয়া যাব দে বুলি কৈ আছে লেট হিম গো এনেকৈ কৈছে যাব দে এইটো কোৱাৰ কাৰণে তেওঁৰ ফাঁচী বা মৃত্যুদণ্ড হ'ব নে নহ'ব মই বাকী কেইজনৰ কথা নাযাওঁ আটাইতকৈ ডাঙৰ 1 নম্বৰ একিউজজনৰ কথাটোতে আজি শেষ কৰোঁ চাগে আপোনালোকে আমনিও পাব মই আপোনালোকক এতিয়া সুধিব খুজিছোঁ যে আপোনালোকে মোক কওক যে এই 9টা কথাৰ কাৰণে জুবিনদাৰ হত্যাকাৰী বুলি অনুমান কৰা অভিযুক্ত কৰা সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচী হ'ব নে নহ'ব মৃত্যুদণ্ড 103 ছেকশ্যনত মৃত্যুদণ্ড হ'ব নে নহ'ব মই আকৌ ভাবি আছিলোঁ একচুৱেলি দেই মোক যদি মুকলিকে আপোনালোকে ক'বলৈ দিয়ে মই আকৌ ভাবি আছিলোঁ যে এওঁলোকে যে খুব মৃত্যুদণ্ড দিম হত্যাকাণ্ড এইটো প্ৰমাণ কৰিম এনেকৈ যে কৈ আছিলে তেতিয়া মই কি ভাবি আছিলোঁ জানে মই ভাবি আছিলোঁ যে এওঁলোকে ইয়াৰে কোনোবা এজনক ৰাজসাক্ষী কৰিব আৰু ৰাজসাক্ষীজনৰ জৰিয়তে কোৱাব যে সিদ্ধাৰ্থ শৰ্মাই বা যিকেইজন হত্যাকাৰী সেই হত্যাকাৰীকেইজনে তাৰমানে মানুহজনক যেতিয়া পানীত অসুবিধা পাই আছিলে তেতিয়া হেঁচা মাৰি ধৰি পানীৰ পৰা ওলাবলৈ দিয়া নাছিলে এনেকুৱা জাতীয় হত্যাকাণ্ডৰ তেনেকুৱা এটা মানে ষ্টেটমেণ্টৰ জৰিয়তে এভিডেঞ্চ এটা তৈয়াৰ কৰিব বুলি মই ভাবি আছিলোঁ মানে মোৰ ক্ষেত্ৰত তাৰমানে আপোনালোকে জানে চাগে যে NIA মোৰতো প্ৰমাণ একোডাল নাই সেই সময়ত মোক যেতিয়া পুলিচে ধৰি লৈ গৈছিলে তেতিয়া কেইটামান মানুহক খাৰা কৰি দিছিলে মনে মনে লুকুৱাই ৰাজসাক্ষীয়ে যে অখিল গগৈ এই কথাটো কৰাটো হয় বাকী একো নাই তথ্য পাতি ফাটি একো নাই
তাৰপিছত সেই কেছটো চাই কোৰ্টে মোৰ কেছটো খালাস কৰি দিলে, চাৰ্জ ফ্ৰেম কৰিব নিদিলে। তাৰপিছত জানিবা হিমন্ত বিশ্ব শৰ্মাই আকৌ লাগি ভাগি মোৰ ওপৰত আকৌ কেছটো লগাই থৈছে। এতিয়া মোক আপোনালোকে কওক যে এই চাৰ্জশ্বিটৰ মূল যিকেইটা অভিযোগ বা সাক্ষ্য প্ৰমাণ পোৱাৰ পাছত যিকেইটা অভিযোগ আনিলে, সেই অভিযোগকেইটাই এজন মানুহক মৃত্যুদণ্ডৰ কাৰণে বা ফাঁচীৰ কাৰণে আগবঢ়াই নিব নে নিনিয়ে? আপোনালোকে কওক। এতিয়া মই 9টা কৈয়ে দিলো আপোনালোকক, গোটেইখিনি পঢ়ি দিলো, মই আপোনালোকক। যদি জুবিন গাৰ্গক ভাল পোৱা মানুহ আছে ইয়াত, এজন দুজনে কোনোবাই আপুনি শুই থাকক কেনেকে দিছে মোক, এইবোৰ চব বিজেপিৰ মানুহ। ইহঁত মানে হিমন্ত কি কয়, ইহঁত মানে মাথা বেয়া হৈ গ'ল ইহঁতৰ গোবৰ খাই খাই চেচ, গোমূত্ৰ আৰু গোবৰ খাই খাই চেচ। ইহঁতি জুবিন দা সম্পৰ্কেও ইহঁতৰ মিনিমাম চেনচিটিভিটিও এতিয়া নাই। আমাৰ ইতিহাসৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয়, অসমৰ সংস্কৃতিৰ প্ৰতি এই সময়ত আটাইতকৈ বেছি অৱদান যোগোৱা, অসমীয়া মানুহক প্ৰাণৰ পৰা ভাল পোৱা, আমাৰ হৃদয় স্পন্দন স্বৰূপ জুবিন দাৰ প্ৰতি ইহঁতৰ এই 2 নম্বৰী গীটাৰ যিকেইটা এইবিলাক লিখি আছে, এটাই লিখিছে নৱজ্যোতি দাস, টোপনি লগা নাই নেকি? তাৰমানে ই হয় পাগল হ'ব লাগিব, নহ'লে ইয়াৰ একাউণ্টটো বেলেগে লৈ বেলেগ এটাই কমেণ্ট দি আছে, সি গম নাপায়। মানে বিজেপিয়ে সেইটো কাম কৰে, মানে অফিচত একাউণ্ট নাম্বাৰটো লৈ সেই একাউণ্টটোৰ পৰা যি কথা দি থাকে, এই বস্তুক মানে আমি কৈ থকা কথাবিলাকক অসত্য বুলি প্ৰমাণ কৰিবৰ কাৰণে। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ, কোনোবা এজনে মোক লিখিছে দাদা ভাল নাই, এইবোৰ নালাগে। যিটো চিৰিয়াছ কথা পাতি আছো, চিৰিয়াছ কথাটোৰ উত্তৰ পোৱা ভাই। এইবোৰ কথা নালাগে মোক। এতিয়া ক্লিয়াৰলি আপোনালোকৰ পৰা লাগে, যদি সঁচাকে আপোনালোক জুবিন গাৰ্গক লৈ চিৰিয়াছ, জুবিন গাৰ্গক যদি কোনোবাই ভাল পায়, তেওঁৰ পৰা মই এইটো শুনিব খোজো যে জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ অভিযুক্ত, মৃত্যুৰ কাৰণে, হত্যাৰ কাৰণে যিজন আটাইতকৈ ডাঙৰ অভিযুক্ত A1, একিউজ নাম্বাৰ 1, সেই একিউজ নাম্বাৰ 1 জনৰ এই 9টা সাক্ষ্য প্ৰমাণৰ কাৰণে ফাঁচী হ'বনে মৃত্যুদণ্ড হ'ব? আপুনি মোক কওক। 103 ফাঁচী হ'বনে মৃত্যুদণ্ড হ'ব? আপুনি মোক কওক। আপোনালোকে যদি একো নকয়, তেতিয়াহ'লে কথা পাতি লাভ নাই আৰু। এটাই লিখিছে হিমাংশু বৰা আছাম, সুমা বাবা জিন্দাবাদ। তেতিয়াহ'লে আপোনালোকে নিজে ভাবক যে সেই মানুহটো হয় পগলা হ'ব লাগিব, নহ'লে সি গোমূত্ৰ খাব লাগিব, নহ'লে সি গৰু গোবৰ খাব লাগিব, আৰু নহ'লে কি হ'ব লাগিব, তাৰ একাউণ্টটো হিমন্তই লৈ হিমন্তৰ ঘৰৰ পৰা বা তাৰ অফিচৰ পৰা বা তেহেঁতৰ বিজেপি অফিচৰ পৰা তাৰ হৈ শেষ কৰিব লাগিব। এতিয়া মোক কওক যে এই যিখিনি এভিডেন্স আপোনালোকে পালে, মই গাই দিলোঁ, এইকেইটাৰ ভিত্তিত সঁচাকে আপোনালোকে ভাবেনে যে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ফাঁচী হ'ব বা মৃত্যুদণ্ড হ'ব? মই এইকেইটা গোটেইকেইটা পঢ়ি এটা কথাই বুজি পালোঁ, আমি ছ'চিয়েল মিডিয়াত যিবিলাক কথা সাধাৰণভাৱে কৈ আছিলোঁ, সেই কথাকেইটাকে এনেকে পইণ্ট নাম্বাৰ দি SIT লিখি দিছে। SITয়ে একদম মানে চিৰিয়াছলি, একদম মই জীৱনত পঢ়া চাগে ওৱান অফ দ্য ৱৰ্ষ্ট, আটাইতকৈ বেয়া চাৰ্জশ্বিটখনে হ'ল SITয়ে দিয়া জুবিন গাৰ্গৰ ওপৰত দিয়া চাৰ্জশ্বিটখন। দিছে ৰাবিছ।
জাবৰ মই আপোনাক কৈ দিলোঁ অতি বেয়া চাৰ্জশ্বিট মই ক'লো নহয় অতি বেয়া চাৰ্জশ্বিট হা দ্য ৱৰ্ষ্ট চাৰ্জশ্বিট আই হেভ এভাৰ চিন আই হেভ এভাৰ ৰেড মই এতিয়ালৈকে পঢ়া আটাইতকৈ বেয়া চাৰ্জশ্বিট আটাইতকৈ ইণ্টাৰেষ্টিং কথা এই চাৰ্জশ্বিটখনত ক'তো পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা উল্লেখ নাই এই চাৰ্জশ্বিটখনত ৰাষ্ট্ৰদূত ভাৰতীয় ৰাষ্ট্ৰদূত ছিংগাপুৰৰ যিজনে এই মিটিংখন পাতিছিলে আৰু আচল অৰ্গেনাইজাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেওঁক একিউজো কৰা নাই তেওঁ সাক্ষ্যও লোৱা নাই একোডালেই নাই আচৰিত আচৰিত বুজিছেনে আচৰিত হা সেইকাৰণে মই আপোনালোকক কৈছোঁ বাৰম্বাৰ কৈছোঁ মই ইয়াৰ পাছৰখিনি আপোনালোকক গাই দিব পাৰোঁ এইখিনি আৰু গাই নাথাকোঁ এতিয়া দীঘল হ'ল শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে কি এভিডেঞ্চ পাইছে শ্যামকানু মহন্তৰ বিৰুদ্ধে কি কি এভিডেঞ্চ পাইছে অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে যিবিলাক এভিডেঞ্চ পাইছে সন্দীপন গায়কৰ বিৰুদ্ধে যিবিলাক এভিডেঞ্চ পাইছে মই অসমীয়া অনুবাদ কৰি থৈ দিছোঁ এইখিনি পিছত কৈ থাকিম আৰু কাইলৈ কম নহ'লে বা বেলেগ সময়ত কম নহ'লে মই একদম ট্ৰেন্সলেট কৰি থৈছোঁ এইখিনি নহ'লে আপোনালোকক মই লিখি দি দিম ফেচবুকত ইংৰাজীটো দি দিম এফালে অসমীয়াটো দি দিম নহ'লে এনেকৈ 12,000 পেজৰ বোলে চাৰ্জশ্বিট আছেগৈ 6টা পৃষ্ঠাত তাকো পৃষ্ঠাটোত ইমানকণ 13টা পৃষ্ঠা আছে তাৰ ভিতৰত 6টামান পৃষ্ঠাত আচল এই মানুহকেইটাৰ বিষয়ে আছে ইমানকণ আৰু তাতে যিকেইটা কথা আছে এইকেইটা দেখি পৃথিৱীৰ কোনো মানুহে ফাঁচি নিদিয়ে সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছিলোঁ আৰু SITকো বাৰম্বাৰ কৈ আছিলোঁ বাৰম্বাৰ মই কৈ আছিলোঁ কি কৈ আছিলোঁ এক যে চাৰ্জশ্বিটখনৰ পাৰ্ট 2 এটা থাকিব লাগে এইখনত ইণ্টেনশ্যনটো আছে ঠিক আছে কিয় মানুহজনক হত্যা কৰিলে এই বিষয়ে আছে ইয়াত পইচা বহুত কাহিনী আছে কিমান টকা কি কাহিনী ক'ত কৰিলে 12 লাখ লৈ 7 লাখ দিলে 12 লাখ লৈছিলে জুবিন গাৰ্গৰ নামত কিন্তু দিছে 7 লাখ টকা জুবিন গাৰ্গক এনেকুৱাবিলাক আছে ঠিক আছে তাৰপিছত সেইবিলাক পইচা মহাবীৰ হেৰিয়াত খটুৱাইছিলেগৈ এইবিলাক আছে বাৰু ঠিক আছে এইবিলাক বুজি পালোঁ ইয়াত মানে চাৰ্জশ্বিটখনৰ যিটো মানে কি কাৰণে হত্যা কৰা হ'ল সেই কথাটোৰহে ব্যাখ্যা আছে হত্যা কৰা ঘটনাটোৰ ব্যাখ্যা নাই আৰু সেইটো হ'ব লাগে চাৰ্জশ্বিটৰ ফাৰ্ষ্ট পাৰ্ট মই সেইটো ছেকেণ্ড পাৰ্টত দিয়া বুলি ভাবোঁ সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে চাৰ্জশ্বিটখন এইটো পাৰ্ট 1 কৰি ছেকেণ্ড চাৰ্জশ্বিট আৰু থাৰ্ড চাৰ্জশ্বিট দিব লাগে ছেকেণ্ড চাৰ্জশ্বিটত কেনেকৈ হত্যা কৰিলে গোটেই হত্যাকাণ্ডৰ ঘটনাটোৰ বিৱৰণ আৰু তাৰ ডকুমেণ্টছবিলাক থাকিব লাগে এভিডেঞ্চ ডকুমেণ্ট ষ্টেটমেণ্ট তেতিয়াহে ফাঁচি হ'ব তেতিয়াহে লাইফ জীৱন এই যাৱজ্জীৱন ফাঁচি বা কি কয় আপোনাৰ মৃত্যুদণ্ড বা লাইফ হেৰি হ'ব সেইটো কৰা নাই এওঁলোকে ইণ্টেনশ্যনটোহে কৰি আছে কি ইণ্টেনশ্যনত এইবিলাক কৰি আছিলে এইটো কৰি আছে অকল দ্বিতীয়তে মই ভাবোঁ যে আৰু দ্বিতীয়খন আকৌ চাৰ্জশ্বিট আৰু এখন মানে পাৰ্ট 2টোত আচলতে এতিয়াতো 3 হৈ যাব যদি তেনেকৈ কৰে যে হেৰিয়াৰ ঘটনাবিলাক মানে কি কয় এই যে মই কৈছিলোঁ যে তেওঁলোকৰ গভমেণ্টৰ পৰা পোৱা এনকুৱাৰী ৰিপৰ্ট তেওঁলোকৰ গভমেণ্টৰ পৰা পোৱা ডেথ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ এনকুৱাৰী ৰিপৰ্ট তেওঁলোকৰ এভিডেঞ্চ যিটো CMে যে কৈ আছিলে কি CMে কি কৈ আছিলে যে আমি
MLATৰ জৰিয়তে এমলেট বুলি কয় তেওঁ মাজে মাজে MLATৰ জৰিয়তে পোৱা তথ্যবিলাক সেইবিলাকৰ জৰিয়তে আমি মৃত্যু বুলি এইটো প্ৰমাণিত কৰিম হয়নে মই কৈছিলো যে MLATৰ জৰিয়তে পোৱা তথ্য কেতিয়াও কোৰ্টৰ গ্ৰাহ্যই নহয় যদি হেতু কোৰ্টৰ জৰিয়তে নাই থ্ৰু কোৰ্ট লেটাৰ অফ ৰিকুৱেষ্ট মই যিমান কিটা কথা আগতে কৈ আছিলো সব বিলাক এতিয়া এটাকে মানি গৈ আছে চিএমে মই কৈছিলো যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ পাৰমিশন প্ৰিভিয়াছ সেংচন লাগিব সেইটো মানি ললে পিছত 208 তাৰ পিছত মই কৈ আছিলো যে এটো MLATৰ জৰিয়তে আনিলে নহব সেইটো আনিব লাগিব থ্ৰু হেৰি আপোনাৰ কি কয় কোৰ্ট থ্ৰু কোৰ্ট এটা থ্ৰু কোৰ্টৰ কথাটো কাহিনীটো কি হৈ গ'ল থ্ৰু কোৰ্টৰ জৰিয়তে নানিলেও হ'ব বুলি কৈছিলে তেওঁ MLATৰ জৰিয়তে আনিলে হ'ব এতিয়া আকৌ সেইদিনা যিদিনা চাৰ্জশ্বিট দিলে 12 তাৰিখৰ দিনা 12 তাৰিখ ন 12 তাৰিখৰ দিনা যিদিনা চাৰ্জশ্বিট দিলে চাৰ্জশ্বিট দিয়াৰ দিনা আকৌ ক'লে যে হেৰি কি কয় তোমাৰ চাৰ্জশ্বিট দিয়াৰ দিনা ক'লে আকৌ বোলে নহয় হেৰি কৰিব লাগিব আপোনাৰ কি কয় ক'লে যে নহয় MLATৰ জৰিয়তে অহা বস্তুটো নহ'লেও আমাৰ ইয়াত যিখিনি তথ্য পাইছে বোলে সেইখিনিতে ফাঁচি হৈ যাব ইয়াৰ মানে 103 হৈ যাব মৃত্যুদণ্ড আজি আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি দুৰ্বলতাবিলাক দেখুৱাই সিহঁতক সহায় কৰি আছো হেৰো মই হলো একেবাৰে কম জনা কোৰ্টৰ মানুহ কোৰ্টৰ কথা আইনৰ কথা খুব কম জনা লেমেন এজন মই উকিল নহয় তাৰ প্ৰেক্টিকেল কথাবিলাক মই নাজানো বেছিকে কিন্তু তাত যেতিয়া উকিল তেওঁলোকৰ আনিব ভাস্কৰজ্যোতি মহন্তই তেওঁ ভায়েকৰ কাৰণে অনা উকিলজন কম উকিল হ'ব নেকি সেই উকিলজন যেতিয়া হেৰিয়াৰ সময়ত আনিব হিয়াৰিং কি কয় আপোনাৰ ট্ৰায়েলৰ সময়ত ট্ৰায়েলটোতো নহবই মই ভাবো চাৰ্জশ্বিটত চাৰ্জ ফিল্মতে খতম হৈ যাব যিজন উকিল আনিব দুইজন এজন যদি প্ৰত্যেকজনলৈকে এই 5টা মানুহ আছে 6টা মানুহ আছে সিহঁতে চবে যদি এটা উকিল লয় তাৰপিছত থাকিব নেকি কিবা মই কোৱা কথাতকে কিমান হাজাৰ গুণ ওপৰত কৈ দিব সিহঁতে মই কোৱা কথাকেইটাকে খাটিব নোৱাৰে সিহঁতে এতিয়া গতিকে মই আপোনালোকক খাটাংকে কওঁ যি কথা কৈ আছিলো যে নগৈ গড়গাঁৱৰ বাতৰি গৈছে ইয়াত সঁচাকে নগৈ গড়গাঁৱৰ বাতৰি ইয়াত লিখিছে একোডাল নাই তাৰ ফিল্ডৰ একো তথ্য পাতি নাই নগৈ গড়গাঁৱৰ কাটো বাতৰি গাইছে 2 নম্বৰ প্লেস অফ অকাৰেন্সত নোযোৱাকে কৰা তদন্ত যে জিৰো এটো ইয়াত আছে প্ৰমাণ হৈ গ'ল মই যিমান কথা কৈছিলো একটা কোৰ্ট MLATৰ জৰিয়তে পোৱা তথ্য এটাও নাই ইয়াত কোৰ্ট MLAT আছে তোমালোকৰ ইয়াত দিয়া এটা MLATৰ তথ্য গোটেই চাৰ্জশ্বিট চালো নাই তোমালোকৰ MLATৰ একো তথ্য মিছা কথা কতো নাই মিছা কথা আকৌ মই কোৰ্টৰ জৰিয়তে যাবলৈ কৈছিলো সেইটোতো নাই তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যটো হ'ল মহন্ত শৰ্মা এই গাৰ্গকেইটাক বচোৱা মহন্ত আৰু শৰ্মাক বচোৱাটো গোস্বামী মহন্ত আৰু শৰ্মা ইহঁতকেইটাক বচোৱাটোৱে হ'ল এওঁৰ উদ্দেশ্য আৰু সেইকাৰণে এই চাৰ্জশ্বিটখন এখন ৰাবিছ বনাইছে জাবৰ অদৰকাৰী বস্তু এটা বনাইছে বচাবৰ কাৰণে একোডাল নাই অকল খালি মই কৈছিলো নাই এইটো ইলেকশ্যনৰ অকল হেৰি 2026 ইলেকশ্যনৰ আগত খালি মৃত্যুদণ্ড বুলি আমি লিখি দিলো নহয় এতিয়া কোৰ্টে প্ৰমাণ কৰিব কোৰ্টে এই জাবৰৰ পৰা প্ৰমাণ কৰিব পাৰিব মৃত্যুদণ্ড বুলি তোমালোকে একো প্ৰমাণ নিদিলা তথ্য নিদিলা এভিডেন্স নিদিলা ডকুমেণ্ট নিদিলা ষ্টেটমেণ্ট নিদিলা কোৰ্টে শূন্যত গদা গৰাই হেৰি কৰিব এনেই কোৰ্টখনক ফচাবলৈ আহিছে কোৰ্টে কি দিব এইটো জাবৰৰ পৰা ক'লে বেয়া পায় মানুহবিলাকে মই এনেকে কওঁ চিধাকে মই সেইকাৰণে কৈ দিওঁ মোক কোনোবাই বেয়া পায় বোলে ই আমুক কয় তামুক কয় যি কৈ থাক তহঁতে মই কাকো কেয়াৰ কৰা মানুহ নহয় পৃথিৱীত এইখিনি কথাই ক'লো আপোনালোকক যথেষ্ট সময় ল'লো
11:50 হ'ল। আপোনালোকে শুনাৰ কাৰণে ধন্যবাদ। কেইটামান 1500 টকীয়া এতিয়াও হোৱা নাই। প্ৰকাশ দাসটো লিখিব নাজানে, সি তাত আকৌ এটা পিছত এছ এটা লগাই দিছে, দাসচ। এইটো বেলেগে চাগে 2 নম্বৰী মাল। তো গতিকে মই কথাকেইটা ক'লোঁ। ধন্যবাদ। জয় অসম, জয় জুবিনদা। জুবিনদাই ন্যায় নোপোৱা পৰ্যন্ত মই সেইকাৰণে ভাবি আছোঁ, মই এইকেইদিন একদম অশান্তিত আছোঁ 12 তাৰিখৰ পৰা। চালা কি MLA হৈ থাকিবা, এইবিলাক উৰাই দিওঁ নেকি, বাদ দি দিওঁ নেকি। আকৌ আগৰ নিচিনাকৈ আন্দোলনত জঁপিয়াই পৰাৰ বাহিৰে কোনো ৰাস্তা নাই। কি কৰিব আপুনি কওকচোন। ইমান মুখৰ আগত জুবিনদাটো কেনেকৈ হত্যাও কৰালে আৰু 2 নম্বৰীও কৰালে, গোটেইখন আৰু চব চেছ মুখৰ আগত। আৰু বাকী চব মানুহবিলাক কি হৈছে, মানুহবিলাকৰ হেৰিটো নাইকিয়া হৈ গ'ল মই দেখিছোঁ। মানুহবিলাকৰ মই আচৰিত পাইছোঁ। কি মানুহ, কি জাতি হৈছে, কি হৈছে মই বুজিয়ে পোৱা নাই। হিমন্তৰ কথাতনো মানুহে বিশ্বাস কৰে নে পৃথিৱীৰ আটাইতকৈ মিছলীয়া পলিটিচিয়ানজনকনো বিশ্বাস কৰে নে মানুহে। হ'ব, গুড নাইট। জয় অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই লিখি থাকিম, মই যুঁজি থাকিম, মই লাগি থাকিম। কিন্তু লাগি থাকিলেও এই চবত একো নহ'ব যদি ব্যাপক আন্দোলন কৰি সিহঁতক ধৰা নাযায়। আন্দোলন কৰিবলৈ নাই নহয় মানুহ এতিয়া। মই এতিয়া MLA হৈ গ'লোঁ, MLAটোৰ পৰা এৰিও আহিব নোৱাৰা হ'লোঁ। ইফালে লাগিলে সিফালে টাইম নহয়, সিফালে লাগিলে সিফালে টাইম নহয়। হ'ব, গোটেইবিলাক শুনি জিন্তু দাস বোলে এটাই আকৌ মিছা কথা আপোনাৰ বুলি কৈছে। এইটো কাৰ কথা? ই কিবা পাগলে নে ছাগলে নে, শুনেই নে নুশুনে নে, বুজিয়ে পায় নে নেপায় নে, কি সিহঁতৰ মগজত কিবা আছেই নে নাই নে। ধন্যবাদ। জয় অসম, গুড নাইট।